ইউটিউবত চালো ইয়াত মানে বান্দৰ বেছি তো হয় হয় বান্দৰৰ পৰা মানে শাক পাচলি কিবা ৰুলেও মানে অলপ দিগদাৰ হয় বচাই পেলাই খাবলৈ উম সেইকাৰণে বান্দৰে নোখোৱা কিবা খেতি আছে নেকি মই ইউটিউবত চালো কৈ আছো 2-4টা হলেও পিলাৰ ৰুই পেলাই আপোনালোকে মানে অৰ্গেনিক ফল খাওক নিজৰ ঘৰতে উৎপাদন কৰা ফল এইটো ড্ৰেগন ফলৰ খেতি কৰিবলৈ বিশেষ একো অসুবিধাও নাই আৰু উম ইয়াৰ মাটিত অসমৰ মাটি গোটেইখিনি মাটিত হয় মানে এইটো কৰিবলৈ বিশেষ মাটি নালাগে। নমস্কাৰ দৰ্শকসকল, মই পংকজ কনকৰ। আপোনালোকে চাই আছে কৃষিজন অসমৰ বিশেষ অনুষ্ঠান কৃষকৰ বন্ধু। দৰ্শকসকল, আজি কৃষক বন্ধুৰ অতিথি বিশ্বনাথ জিলাৰ এগৰাকী মহিলা কৃষক জয়ন্তী দেৱী। তেওঁ আজি আমাৰ সৈতে উপস্থিত আছে। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। বাইদেউ, খেতি বাতি কেনেকুৱা, ভালে চলি আছে? হয়, ভালে চলি আছে। বৰ্তমান আপুনি কি কি ধৰণৰ খেতি কৰি আছে এই বিষয়ে আমাক অকণমান কৈ লওক। মই বিশেষকৈ ড্ৰেগন ফলৰ খেতি কৰি আছো। বাইদেউ, ড্ৰেগন ফলৰ খেতি আপুনি কেতিয়াৰ পৰা কৰি আছে এই বিষয়ে আমাক অকণমান জনালক, আৰু কেনেকৈ মানে কৰিবলৈ অনুপ্ৰেৰণা পালে, ক'ৰ পৰা ক'ত দেখিলে, এই বিষয়ে আমাক অকণমান কৈ লওক। ড্ৰেগন ফলৰ খেতি মই প্ৰথমে ইউটিউবত চাই পেলাই কৰিছো। ইউটিউবত চালো ইয়াত মানে বান্দৰ বেছি তো হয় হয় বান্দৰৰ পৰা মানে শাক পাচলি কিবা ৰুলেও মানে অলপ দিগদাৰ হয় বচাই পেলাই খাবলৈ সেইকাৰণে বান্দৰে নোখোৱা কিবা খেতি আছে নেকি মই ইউটিউবত চালো। তাৰপিছত দেখিলো যে ড্ৰেগন ফলত এয়া গোটেইখিনি কাঁইট আছে। এইটো চাওক, এইবিলাক কাঁইট। সেইকাৰণে বান্দৰে এইটো খেতি খাব নোৱাৰে নেকি বুলি মই প্ৰথমে 50টা পিলাৰ পকা পিলাৰত 50টা পিলাৰত 200 জোপা ৰোপণ কৰিলো। তাৰপিছত 2021 চনৰ এপ্ৰিল মাহত তাৰপিছত সেইখিনি 2022 চনৰ মে মাহৰ পৰা ফুল ধৰিবলৈ আৰম্ভ কৰিলে। জুন মাহৰ পৰা মানে 14 মাহৰ পৰা ফল পাবলৈ আৰম্ভ কৰিলো। বান্দৰে খাইছে নে, বা বান্দৰে খাব পাৰে নে নোৱাৰে এই ড্ৰেগন ফলটো? বান্দৰে খাব নোৱাৰে এইটো। ইয়াত চাওকচোন, উঠিলেই মানে ওপৰত ছাতিৰ নিচিনাকৈ আছে যে, আৰু গোটেইখিনি কাঁইটেই কাঁইট। সেইকাৰণে তলৰ পৰা ঢুকি পাবলৈ অসুবিধা। আকৌ ওপৰৰ পৰা নামিবলৈ ডালেই নাই। সেইকাৰণে বান্দৰে এইটো খেতি অনিষ্ট কৰা নাই আজিলৈকে। তাৰপিছতে প্ৰথমে আপুনি 50 জোপা লগাইছিলে, তাৰপিছতে আকৌ লগালে নে সেই 50 জোপাতে খেতি কৰি আছে? নহয়, 50ৰ পৰা আকৌ 136টা পিলাৰ বনালো। গোটেইখিনি মিলাই 136টা আছে। 550 পুলি আছে ইয়াত। 4টাকৈ পুলি আছে এটা পিলাৰত, 4টাকৈ, 4টা চাইডে, 4 চাইডত। এইটো ইফালে এটা, ইফালে এটা, এইটো সিফালে এটা, 4টা চাইডত 4টা পুলি আছে। বাইদেউ, এনে এতিয়া ড্ৰেগন ফলৰ পিলাৰ বিলাকৰ মাজৰ দূৰত্বটো কেনেকুৱা ধৰণৰ হ'ব লাগে? এটা পিলাৰৰ পৰা এটা পিলাৰ দূৰত্ব, বা এটা শাৰীৰ পৰা এটা শাৰীৰ দূৰত্ব কেনেকুৱা ধৰণৰ হ'ব লাগে? কোনো কৃষকে যদি কৰিবলৈ হয় কেনেকে দূৰত্ব দিব? হয়, এইটো হ'ল পিলাৰৰ পৰা পিলাৰলৈ দূৰত্ব 6 ফুট আছে। আমাৰ 6 ফুট ৰাখিছো পিলাৰৰ পৰা পিলাৰলৈ। আৰু এইটো লাইনৰ পৰা লাইনলৈ দূৰত্ব প্ৰথমে 8 ফুট ৰাখিছিলো, কিন্তু অলপ কম হ'ব নেকি বুলি এইবাৰ 9 ফুট ৰাখি দিলো। শাৰী পাব, এটা পুলি খালী আছে, সেই ঠাইবিলাকত আপোনাৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে নেকি? খালী থকা জেগাত ইয়াত শাক সিঁচিছো, শাক লগাইছো। আৰু ইফালে চাওকচোন, ইফালে তামোল লগাই আছো। মাজে মাজে তামোলো লগাব পাৰি, তামোল পাণ লগাব পাৰি। হয়, আমাৰ দৰ্শকসকলে মন কৰক, কেনেকৈ এগৰাকী মহিলা হৈও কামবিলাক আগবঢ়াই নিছে। তেওঁ হৈছে, আপুনি দেখি আছে স্ক্ৰীণত, জয়ন্তী দেৱী। ঘৰ তেওঁ তামোল লগাইছো মাজে মাজে। মানে তামোল খেতিও মানে আৰম্ভ কৰি দিছে ন বাইদেউ? হয়, এইবাৰৰ পৰা আৰম্ভ কৰিছো। অলপ ছাঁ লাগে, মানে ছাঁ নহলে চানবাৰ্ণ হয়, মানে অলপ বেছি গৰম হলে, বেছি চানবাৰ্ণ হলে এনেকুৱা বেমাৰ হয়। সেইকাৰণে মানে মাজে মাজে হয়, ৰ'দৰ তাপ পৰি যায়। বেছি ৰ'দ সহ্য কৰিব নোৱাৰে, সেইকাৰণে মানে মাজে মাজে তামোল গছ লগাই দিছো। বাইদেউ, আমি এতিয়া যিখিনি ড্ৰেগন দেখি আছো, সেই ড্ৰেগন খিনি কেইবছৰীয়া ড্ৰেগন এইখিনি? এইখিনি 3 বছৰীয়া, 2021 চনতে ৰোপণ কৰা এইবিলাক। হয়, এইটো ফুল ধৰিবলৈ ৰেডি হৈছে, 2-4 দিনত ফুল ফুলিব। এইটো মানে 3 বছৰীয়া এজোপা ড্ৰেগন গছত কিমান কেজিকে ফল লাগিব পাৰে? 3 বছৰীয়াত মানে তৰপে তৰপে লাগেতো। এইটো ফল ডাঙৰ হৈছে, এইটো ফুলৰ পৰা অলপ কিছুদিন হ'ল ফুলা।
তাৰপিছত এইটো সৰু হৈ আছে, এইটো আকৌ আৰু মানে সৰু হৈ আছে, এইটো পকিবলৈ লৈছে। এনেকে মানে তৰপে তৰপে লাগিলে জুন মাহৰ পৰা নৱেম্বৰ মাহলৈকে 8-9 কেজি ফল পাব পাৰি, মানে 10 কেজি মানে পাব পাৰি এটা পিলাৰৰ পৰা গোটেইখিনি পৰা। হয়, আৰু এইবিলাক আপুনি কিমান টকা কেজিকৈ বিক্ৰী কৰি আছে? এতিয়া মই পাইকাৰী ৰেট 200 টকাকৈ দি আছো। 200 টকা ঘৰৰ পৰাই লৈ যায় আৰু ন? হয়, ঘৰৰ পৰা লৈ যায়। বাইদেউ আমি বহু সময়ত আমি শুনিবলৈ পাওঁ মানে আমি যেতিয়া মানে ড্ৰেগন ফলৰ খেতিৰ বিষয়ে কেতিয়াবা ভিডিঅ' বনাব কেতিয়াবা লিখো, তেতিয়া মানে আমাৰ দৰ্শকসকলে আমাক এটা কথা সুধে যে ইয়াক বিক্ৰী কৰিব বিক্ৰীৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হয় বা গ্ৰাহক নাপাব, তেনেকুৱা ধৰণৰ কিছুমান কথা আমাক কয়। আপোনাৰ সেই সমস্যাটো আপুনি সন্মুখীন হৈছে নেকি? হয়, নহয়, প্ৰথমে মানে যিকোনো নতুন খেতি কৰিলে সেইটো সমস্যাৰ সন্মুখীনটো হ'বই লাগিব। সেইটো সমস্যা হ'ব বুলি আগতেই জানো আমি, সেইটো মানে চিনি নোপোৱা ফলটো, নতুন ফল এটা মানে মানুহে তেনেকৈ চিনি পোৱা নাই কেনেকুৱা গুণ আছে ইয়াৰ ভিতৰত, সেইকাৰণে মানে অলপ সমস্যা হৈছে প্ৰথম বছৰ। তাৰপিছত মই অলপ ফেচবুক যোগেদি অলপ মানে সেইটো প্ৰচাৰ কৰি দিলো ফেচবুক যোগেদি। তাৰপিছত জনা শুনা মানুহে নিলে প্ৰথমতো বেছি লগা নাই, প্ৰথম বছৰত 3-4 কেজি প্ৰতি পিলাৰত 3 কেজি মানহে লাগিছে, সেইখিনি বিক্ৰী হৈ গ'ল। তাৰপিছৰ পৰা লাহে লাহে মানে বিচাৰিবলৈ আৰম্ভ কৰিলো। এতিয়া চাৰিআলি বিচাৰি আহে, ঘূৰি ঘূৰি যায়, মানে দিব পৰা নাই মই, ইমান ডিমাণ্ড আছে ফলবিধৰ। বাইদেউ, এই এগৰাকী মহিলা হয় আপুনি এই কামখিনি আগবঢ়াই নিয়াত বা কিবা অসুবিধা হয় নেকি, বা ঘৰখনে আপোনাক কেনেধৰণে সহায় কৰে, এই বিষয়ে আমাক অকমান কওকচোন। ঘৰখনৰ পৰা পুৰা মই সহায় সহযোগ পাইছো। মোৰ হাজবেণ্ডে মানে ফাইনেন্সিয়েলি পইচা পাতিৰ ক্ষেত্ৰত তেওঁ সহায় কৰিলে, আৰু ইফালে সিফালে ঘূৰা মানে পুলি অনা এইবিলাক মানে মোৰ ল'ৰাই সহায় কৰিলে। সেইকাৰণে আৰু মোৰ বোৱাৰীয়েও সহায় কৰে, পলিনেশ্যন কৰিব লাগে কেতিয়াবা কি বৰষুণ দিলে, সেইখিনি ক্ষেত্ৰত মোৰ বোৱাৰীয়েও সহায় কৰে। সকলোৱে সহায়ৰ কাৰণে এইখিনি মই কৰিব পাৰিছো। বাইদেউ, এগৰাকী আমি দেখো আমাৰ যি হল গ্ৰামাঞ্চলত বহুত কৃষকৰ এনেকুৱা বাৰী থাকে বা মানে খেতি কৰিব পৰা সুবিধা থাকে, আৰু আমাৰ বেছিভাগ মহিলাই মানে ঘৰৰ নিজৰ মানে যিখিনি মহিলাগৰাকীৰ কাম সেইখিনি কামৰ মাজতে আৱদ্ধ থাকে। তেওঁলোকে আপোনাৰ দৰে এনেকে কৃষি কৰ্ম বা ড্ৰেগন খেতি বুলিয়ে নহয়, অন্য কিছুমান কামো স্বাৱলম্বনৰ কাৰণে কৰিব পাৰে বুলি আপুনি ভাবেনে, বা কেনেকৈ কৰিব, এই বিষয়ে আমাক অকমান কওকচোন। হয়, মই সকলোকে কৈ আছো, মই মানে এইটো ড্ৰেগন ফলৰ খেতি কৰিবলৈ বিশেষ একো অসুবিধাও নাই। আৰু ইয়াৰ মাটিত অসমৰ মাটি গোটেইখিনি মাটিত হয়, মানে এইটো কৰিবলৈ বিশেষ মাটি নালাগে। সেইকাৰণে মই সকলোকে কৈ আছো, 2-4টা হলেও পিলাৰ ৰুই পেলাই আপোনালোকে মানে অৰ্গেনিক ফল খাওক, নিজৰ ঘৰতে উৎপাদন কৰা ফল, কোনো কীটনাশক নিদিয়া ফল খাওক আপোনালোকে বুলি মই প্ৰচাৰ কৰিয়ে আছো। মই বাইদেউৰ পৰা আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, আমি ড্ৰেগন ফলৰ পুলিবিলাক আপুনি ৰোপণ কৰিলে, ৰোপণ কৰাৰ পাছতে কেনেকুৱা ধৰণৰ যত্ন ল'ব লাগে? প্ৰতি বছৰে যত্ন ল'ব লাগে নে, মানে ৰোৱাৰ পাছতে কেনেকে যত্ন ল'ব লাগে, সেই বিষয়ে আমাক অকমান কওকচোন। প্ৰথমে মই ড্ৰেগন ফলৰ পুলি ৰোপণ কৰিলো, পুলিখিনি এনেকুৱা পুলি এনেকুৱা পুলি লগাব লাগে, এনেকে লগাই দিব লাগে। তাৰপিছত চাৰিফালে 4টা লগাই পেলাই এটা পাতলীয়া ধৰণৰ কাপোৰৰ নিচিনা সৰু এটা ৰছীৰে বান্ধি দিব লাগিব, কেনেকে হাউলি পৰি যাব পাৰে বতাহ বৰষুণত, সেইকাৰণে মানে পাতলীয়া ধৰণৰ ৰছীৰে বান্ধি পেলাই সেইটো ওপৰলৈ নিব লাগে। আৰু ওপৰত নিলে ওপৰত টায়াৰ দিয়া আছে। হয়, টায়াৰ দিয়া আছে। আৰু প্ৰথমে মানে সৰু থাকোতে পোক-পৰুৱা মাৰিবলৈ মই নিমৰ কীটনাশক বনাইছো, নিম কীটনাশক ঘৰতে বনাইছো। অৰ্গেনিক কীটনাশক। হয়। বাইদেউ, আপুনি পুলি বিক্ৰী কৰে নেকি, ড্ৰেগন ফলৰ পুলি? হয়, পুলি বিক্ৰী কৰো আমি। কোনো যদি আগ্ৰহী কৃষকে যদি আপোনাৰ ড্ৰেগন ফলৰ পুলি ক্ৰয় কৰিব বিচাৰে, আপোনাক যোগাযোগ কৰিব পাৰিব নিশ্চয়। হয়, যোগাযোগ কৰিব পাৰিব। পুলি মোৰ লগত 1200 মান পুলি আছে, জংঘল চংঘল হৈছে আৰু বৰষুণৰ কাৰণে এইবিলাক কাটিঙৰ পৰা ওলোৱা পুলি। এইবিলাক ধুনীয়া পুলি আছে। যদি মানে আমাৰতো এতিয়া
অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে আমাৰ এই ভিডিঅ'টো চাব বা তেওঁলোকে এতিয়া ভিন্ন প্ৰান্তৰ পৰা ধৰক এতিয়া লখিমপুৰৰ পৰা এজন মানুহক পুলি লাগে, আপুনি তেওঁলোকক কেনেকে দিব বা আপোনাক ফোনৰ যোগে আপোনালোকক যোগাযোগ কৰিলে আপুনি এনেকে দিব পৰা ব্যৱস্থা আছে আপোনাৰ ওচৰত? হয়, দিব পৰা ব্যৱস্থাও আছে আৰু তেখেতে আহি পেলাই ইয়াত চাই পেলাই মই কওঁ যে আপুনি আহি পেলাই বাগানটো চাওক, কেনেকুৱা ধৰণে কৰিব লাগে আগতে চাই পেলাই তাৰপিছত লৈ গ'লে ভাল হ'ব বুলি কওঁ। তাৰপিছতো যদি তেখেতে নালাগে পুলি পঠাই দিয়ক বুলি ক'লে মই ট্ৰান্সপৰ্ট যোগে কিবা ব্যৱস্থাৰে পঠাই দিব পাৰিম। আপোনাৰ ফোন নম্বৰটো আছে মনত আছে? হয়, 7086138593। দৰ্শকসকলে আমি স্ক্ৰীনতো আমাৰ দৰ্শকসকলে মন কৰিব, আমি স্ক্ৰীনত লগাই দিছো তেওঁৰ নাম্বাৰটো। জয়ন্তী দেৱী তেওঁৰ নাম্বাৰটো মই লগাই দিছো। আপোনালোকে যিসকল কৃষকক যদি ড্ৰেগন ফলৰ খেতি কৰিবলৈ আগ্ৰহী তেওঁলোকে তেওঁৰ লগত যোগাযোগ কৰি দুটা কথা সুধিব পাৰিব আৰু পুলি কৰিব পাৰিব। আৰু মই শেষত আমাৰ দৰ্শকসকলক এটা কথা জনাও যে বাইদেউ এটা ইউটিউব চেনেল আছে। ইউটিউব চেনেলটোতো আপোনাৰ বাইদেৱে এই ড্ৰেগন খেতি সন্দৰ্ভত বিভিন্ন ধৰণৰ তথ্য দিছে। আপোনালোকে এই খেতিৰ বিষয়ে সবিশেষ জানিবলৈ আপোনালোকে সেই ইউটিউব চেনেলটো ভিজিট কৰিব পাৰে। বাইদেউ ইউটিউব চেনেলটোৰ নাম কি আছিল আপোনাৰ? বিশ্বনাথ কৃষি সখী ইউটিউব চেনেল। সেইটো চেনেলত গোটেইখিনি মই ড্ৰেগন ফলৰ খেতিৰ বিষয়ে কৈছো, জীৱামৃত কেনেকে বনাব পাৰি, ৱাৰ্ড ডিকম্পোজ কেনেকে বনাব পাৰি সেই বিষয়ে কৈ আছো মই। আৰু এই ড্ৰেগন ফলৰ খেতি কেনেকৈ কৰিব লাগে, পুলি কেনেকুৱা ধৰণে ৰুব লাগে, আপডাল কেনেকে ল'ব লাগে, কেনেকুৱা ধৰণে কৰিলে ভাল হ'ব সেইটো মই কৈ আছো। ধন্যবাদ বাইদেউ। জৰিয়তে ধন্যবাদ বাইদেউ, আপুনি ব্যস্ত আছিলে, ব্যস্ত মাজত আমাক যথেষ্টখিনি সময় দিলে, যিখিনি আমাৰ কৃষক বন্ধুসকলক সহায় কৰিব। বাইদেউ ধন্যবাদ।